2 অক্টোবৰলৈ হয়তো আপুনি অপেক্ষা কৰিছে। বৰ্ষাপাৰাত হ'ব হাই ভল্টেজ খেল। অসমৰ ক্ৰিকেট প্ৰেমীৰ বাবে গুৰুত্বপূৰ্ণ এটা দিন। কিন্তু বৰষুণৰ পানীত তিতি যাব পাৰে আপোনাৰ কষ্টপাৰ্জিত 2000-4000। কাৰণ মুখলধাৰে আহিব পাৰে বৰষুণ। হয়, যদিও সেইদিনা দুৰ্গা পূজাৰ সপ্তমী তিথি, কিন্তু সেই দিনটোত বৰষুণ আহিব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ এটা সূত্ৰত প্ৰকাশ কৰা হৈছে। দিনটোৰ ভিন্ন সময়ত ভিন্ন অৱস্থা হ'ব পাৰে বতৰৰ। দিনৰ আৰম্ভণিতে সামান্য ৰ'দ ওলাব পাৰে যদিও ৰাতিপুৱা 10 মান বজাৰ পৰা বৰষুণ অহাৰ সম্ভাৱনা নুই কৰা নাই কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই। সেই দিনটোৰ তাপমান সৰ্বাধিক 27 ডিগ্ৰী চেণ্টিগ্ৰেড আৰু সৰ্বনিম্ন তাপমান 25 ডিগ্ৰী চেণ্টিগ্ৰেড হ'ব। দিনটোত গৰমৰ প্ৰকোপ বহুত নাথাকে বুলিও জানিব পৰা গৈছে। সেয়া যি কি নহওক, যদিহে খেল আৰম্ভ হোৱাৰ পাছত বৰষুণ আহে তেনেহলে নিশ্চিতভাৱে আশাহত হ'ব সহস্ৰ দৰ্শক। যদিও পিচ থাকিবলৈ বহিৰাষ্ট্ৰৰ পৰা বিশেষ ব্যৱস্থা কৰা হৈছে বুলি অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা জনোৱা হৈছে, কিন্তু বৰ্ষা বিঘ্নিত এখন খেলত স্বাভাৱিক উত্তেজনা আৰু আনন্দ মলান পৰে। কাৰণ স্বাভাৱিক ৰৌদ্ৰোজ্জ্বল দিন এটাত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ T20 খেলখন ষ্টেডিয়ামত বহি উপভোগ কৰাৰ যিটো মজা, সেই মজা হয়তো বৰষুণৰ ফলত খেলখন কিছু সময়ৰ বাবে হলেও ব্যাহত হলে নাথাকিব। গতিকে খেল চাবলৈ টিকট সংগ্ৰহ কৰাসকলে কথাষাৰ মনত ৰাখিব। হয়তো সেইটো দিন আপোনাৰ বাবে হ'ব পাৰে ক্ৰিকেটীয় উত্তেজনা আৰু আনন্দৰ, অথবা হ'ব পাৰে বৰ্ষাসিক্ত হেতা সেমেকা। দুয়োটা দললৈ আমাৰ শুভকামনা। দৰ্শক সকললৈও শুভেচ্ছা। আশা পূৰণ হওক প্ৰতিজন দৰ্শকৰ।